ছাত্ৰ-ছাত্ৰীসকল, আজি ৰিমঝিম বৰষুণ আহে নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। লগতে কবিতাটিও আমি থুলমূলকৈ বুজি ল'ম, যাতে প্ৰশ্ন উত্তৰসমূহ কৰাত বা বুজি পোৱাত তোমালোকৰ সুবিধা হয়। ৰিমঝিম বৰষুণ আহে। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দো খাই। ইয়াত দো খাই থকা মানে হৈছে বেকা হৈ তলমূৰ কৰি থকা। অৰ্থাৎ যেতিয়া ৰ'দত পথাৰবিলাক শুকাই থাকে, তাৰ লগতে গছৰ সেউজী পাতবোৰো দো খাই থাকে, অৰ্থাৎ তলমূৰ কৰি বেকা হৈ থাকে। এটোপা দুটোপা কৰি বৰষুণ আহে, গছলতা ঘাঁহ বনে মিচিকি হাঁহে। আৰু যেতিয়া এটুপ দুটুপ কৰি বৰষুণ আহে, গছলতা ঘাঁহ বনবোৰত যেতিয়া বৰষুণ পৰে, তেতিয়া গছ-গছনিবোৰে প্ৰাণ পাই উঠে আৰু সতেজ হৈ উঠে, আৰু সেয়েহে মিচিকি হাঁহে বুলি কৈছে। ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। অৰ্থাৎ বৰষুণৰ টোপালবোৰ সৰহ হোৱা গতিকে গণিব নোৱাৰি, কিন্তু কবিয়ে কৈছে যে ৰিমঝিম যিটো বৰষুণৰ শব্দ ৰিমঝিম, সেইটোক গীত বুলি কৈছে, আৰু ভাল পাওঁ ৰিমঝিম গীত শুনিব। অৰ্থাৎ সেই বৰষুণৰ টোপালৰ শব্দবিলাক শুনিবলৈ ভাল পাওঁ বুলি কবিয়ে কৈছে। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে। আৰু সেই ৰিমঝিম বৰষুণৰ লগত পূবালী বতাহজাকেও কি কৰে, নাচি নাচি আহে আৰু আমাৰ লগত কথা পাতে। ডাৱৰে উফন্দ পাতে, বিজুলীয়ে হাঁহে, আকাশৰ চকুপানী বৰষুণ আহে। অৰ্থাৎ ডাৱৰৰ পৰা বৰষুণ হয় আমি জানোৱেই। ডাৱৰে যেতিয়া উফন্দ পাতে, তেতিয়া বিজুলীয়ে হাঁহে। যেতিয়া ঢেৰেকনি মাৰে, তেতিয়া কবিয়ে তাক বিজুলীয়ে হাঁহে বুলি কৈছে। আৰু তেতিয়া আকাশৰ চকুপানী বৰষুণৰ ৰূপত নামি আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি, বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। বৰষুণৰ টোপালবোৰ যেন ইমান অকণি অকণি, অৰ্থাৎ সৰু সৰু, সেইকাৰণে তাক গণি শেষ কৰিব নোৱাৰি। কিন্তু বৰষুণ আঁতৰিলে বাহিৰলৈ ওলাও আৰু কাগজৰ নাওত, বাহিৰত জমা হোৱা পানীৰ নিজৰা বুলি কৈছে, তাত কি কৰোঁ, নাওসমূহ উটুৱাই দিওঁ বা মেলি দিওঁ বুলি কৈছে। ঢৌৱে ঢৌৱে নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জন্তি হৈ ভাহে। ৰিমঝিম বৰষুণ আহে। অৰ্থাৎ নাওবিলাক ঢৌৱে ঢৌৱে নাচি যায় আৰু নীলা আকাশত যেন জন্তি হৈ ভাহে। তেতিয়া কি হয়, ৰিমঝিম বৰষুণ আহে। এই কবিতাটিৰ কবি হৈছে নৱকান্ত বৰুৱা। কবি নৱকান্ত বৰুৱাৰ বিষয়ে ইয়াৰ পৰা আমি কিছু কথা জানি লওঁ। কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 2002 চনত। তেওঁ এগৰাকী কবি, ঔপন্যাসিক আৰু শিশু সাহিত্যিক আছিল। তেখেতক এখুদ ককাইদেউ ছদ্মনামেৰে জনা যায়। শিয়ালি পালেগৈ ৰতনপুৰ, ভট ঔকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, মই টুনিয়ে টুনটুনালো আদি তেখেতৰ কেইখনমান শিশু উপযোগী পুথি। তেওঁক ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা দিয়া হৈছিল। লগতে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা বঁটা আদিও লাভ কৰিছিল। তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল আৰু তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল। এতিয়া পাঠৰ পিছফালে থকা প্ৰশ্নসমূহলৈ আহোঁ। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে, ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? ইয়াৰ 4টা বিকল্প হৈছে হাঁহি থাকে, নাচি থাকে, দো খাই থাকে নে উফন্দ পাতি থাকে। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। ইয়াৰে উত্তৰটো হ'ব দো খাই থাকে।
কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? পানীৰ টোপ, সেউজী পাত, ঘাঁহ বন নে পূবালী বতাহ? নিশ্চয়কৈ পানীৰ টোপ গণিব নোৱাৰোঁ বুলি কৈছে। শব্দ অৰ্থ মিলাও আহা। শব্দ অৰ্থ দোখাই থকা মানে হৈছে বেকা হৈ মূৰ তল কৰি থকা, ওফন্দ মানে ঠেহ যিটো দিয়াই আছে, বাজলে মানে বাহিৰলৈ, আৰু ভাহে মানে উপঙে। ৩ নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? কবিয়ে পথাৰ ৰ'দত শুকাই থাকে আৰু সেউজী পাতবোৰ দোষ খাই থাকে বুলি কৈছে। খ নম্বৰ, কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে? উত্তৰ, পানীৰ টোপালবোৰ সৰহ হোৱা কাৰণে, অৰ্থাৎ বেছি হোৱা কাৰণে, আৰু অকণি অকণি মানে সৰু হোৱা কাৰণে কবিয়ে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। গ নম্বৰ, কবিয়ে কি গীত শুনি ভাল পায়? কবিয়ে ৰিমঝিম গীত শুনি ভাল পায়। ঘ নম্বৰ প্ৰশ্ন, কবিতাটোত কোনে কোনে হাঁহে, ওফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে? ইয়াৰে উত্তৰ হ'ব, কবিতাটোত গছলতা, ঘাঁহ বনে আৰু বিজুলীয়ে হাঁহে, ডাৱৰে ওফন্দ পাতে আৰু আকাশে চকু পানী টুকে বুলি কবিয়ে কৈছে। ঙ নম্বৰ প্ৰশ্ন, কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে কাগজৰ নাও বৰষুণ আঁতৰিলে নিজৰাত মেলি দিয়ে। কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? কবিয়ে নাৱে নীলা আকাশত জন্তি হৈ ভাহে বুলি কৈছে। ৪ নম্বৰ প্ৰশ্নত আছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। ইয়াতে যিখন শব্দজাল আছে তাত তোমালোকক এটা ঘেৰ বনাব দিছে শব্দবোৰৰ, আৰু তলত ৪টা প্ৰশ্ন দিয়া আছে, আৰু সেই ৪টা প্ৰশ্নৰ উত্তৰ কোনটো কি হ'ব শব্দজালখনৰ ভিতৰৰ পৰা উলিয়াই লিখিব দিছে। ইয়াতে কবিয়ে কি বতা নাচি নাচি কথা পাতেহি বুলি কৈছে? ইয়াৰে উত্তৰ হ'ব পূবালী। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে বুলি কৈছে? গণিব নোৱাৰে বুলি কৈছে। কাৰ সেউজী পাত দোখাই থাকে? গছৰ সেউজী পাত দোখাই থাকে। কবিয়ে ৰিমঝিম ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? নিশ্চয়কৈ ইয়াৰ উত্তৰটো হ'ব বৰষুণ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। এটোপা দুটোপা কৰি বৰষুণ আহে, গছলতা ঘাঁহ বনে মিচিকি হাঁহে। ইয়াৰে গদ্যৰূপখিনি দিয়াই আছে। যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে তেতিয়া গছলতা ঘাঁহ বনে মিচিকিয়াই হাঁহে, অৰ্থাৎ বৰষুণৰ পানী পাই গছলতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে। ইয়াৰে পিছত দিয়া আছে, ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। কবিয়ে কৈছে যে পানীৰ টোপবোৰ সৰহ হোৱা বাবে গণিব নোৱাৰে, কিন্তু বৰষুণৰ টোপালৰ ৰিমঝিম গীত শুনিব ভাল পায়। বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। কবিয়ে কৈছে যে, অৰ্থাৎ এইখিনিৰ গদ্য ৰূপটো হ'ব, কবিয়ে কৈছে যে বৰষুণ যেতিয়া বন্ধ হ'ব বাহিৰলৈ ওলাই আহি কাগজৰ নাও নিজৰাত মেলি দিব। ৬ নম্বৰ প্ৰশ্ন, কবিতাটোৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। যিটো অন্ত শেষৰ যিটো ধ্বনি আছে সেই মিল থকা শব্দবিলাক মিলাব দিছে চাৰ্টখনত। শুকাই হ'ব খাই, আহে হ'ব হাঁহে, গণিব শুনিব, বতাহে কথাহে, অকণি গণি, ওলাও নাও। ৭ নম্বৰ প্ৰশ্ন, কবিতাটিৰ মূলভাৱ কোৱা আৰু লিখা। উত্তৰ, কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে, কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে।
নৈ বিল খাল দোং আদি পানীৰে উপচি পৰে। ৰিমঝিম বৰষুণৰ ফলত গছলতা ঘাঁহ বনে প্ৰাণ পাই উঠে। কণ কণ ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি ঘৰৰ বাহিৰৰ নিজৰা সদৃশ পানীত উমলে। সংক্ষেপতে এয়ে কবিতাটোৰ মূল ভাৱ। আঠ নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। অৰ্থাৎ ইয়াৰ যিকেইটা শব্দ দিয়া আছে সেইকেইটাৰ বিপৰীত শব্দসমূহ এই পাঠটিতে আছে। কান্দে অৰ্থাৎ এই কবিতাটিতে আছে। কান্দে বিপৰীত শব্দ হ'ব হাঁহে। ডুবে ভাহে। আৰম্ভ শেষ। পাৰোঁ নোৱাৰোঁ। জপাই মেলি। সোমাও ওলাও। 9 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। পথাৰ বৰষুণ ডাৱৰ নিজৰা নাও। ইয়াতে বাক্য ৰচনাকেইটা মই লিখি দিছোঁ, কিন্তু তোমালোকে নিজাকৈও কিছুমান বাক্য সাজি পেলাই অভ্যাস কৰিব পাৰা। ধৰা পথাৰ, সেউজী ধাননি পথাৰখন দেখিবলৈ ধুনীয়া। বৰষুণৰ পানী আমি জমা কৰি ব্যৱহাৰ কৰিব পাৰোঁ। ডাৱৰ দেখি অনুভৱ হৈছে বৰষুণ আহিব। নিজৰাৰে বৰষুণৰ পানী কুলু কুলুকৈ বৈ আহিছে। নাও, সৰু সৰু ল'ৰা ছোৱালীবোৰে কাগজৰ নাও বনাইছে। জানৌহাত কি কৈছে চোৱা। ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ইয়াতে কবিতা ফাঁকিত ম ধ্বনিটো অৰ্থাৎ যিটো ৰিমঝিম লাষ্টৰ পিনে আছে ৰিম জিম ৰিম জিম, ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে। এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হ'লে তাক অনুপ্ৰাস অলংকাৰ বুলি কয়। শৰীৰত পিন্ধা অলংকাৰেৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্যক শুৱলা কৰি তোলে। মানে ৰিম জিম যিটো শব্দ ইয়াতে ব্যৱহাৰ কৰা হৈছে ৰিম জিম, অৰ্থাৎ মানুহক যেনেকৈ অলংকাৰে শুৱনি কৰে তেনেদৰে এই অনুপ্ৰাসেও এটা কবিতাক কি কৰে শুৱনি কৰি তোলে। সেইকাৰণে অনুপ্ৰাস অলংকাৰ বুলি কোৱা হৈছে। পঢ়া আৰু লিখা। ক, তলত দিয়া পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওগৈ বোলা। ইয়াৰে বাৰে বাৰে উচ্চাৰিত ধ্বনি কোনটো? ব ব ব ব, অৰ্থাৎ উত্তৰ হ'ব ব। তলত দিয়া পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। একেই। ইমান পানীৰ টোপ নোৱাৰোঁ গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ইয়াত পুনৰাবৃত্তি হোৱা ধ্বনিটো হৈছে ব, ইয়াতো ব। শংকৰদেৱৰ পদফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত। এই যিটো পদফাঁকি আছে সেই পদফাঁকি হৈছে শংকৰদেৱৰ ৰচিত। ইয়াত পুনৰাবৃত্তি হোৱা শব্দাংশটো হৈছে অৰ্থাৎ শব্দৰ এটা অংশ হৈছে কি? বন্ত। ইয়াৰ উত্তৰটো হ'ব বন্ত। নেক্সট, যেতিয়া পথাৰ থাকে ৰ'দত শুকায়। ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ। ইয়াৰ বিশেষণ পদৰ ৰূপটো হ'ল পথৰুৱা। অৰ্থাৎ এটা ইয়াতে তোমালোকক উদাহৰণ দিয়া হৈছে। বিশেষ্য পদ পথাৰৰ বিশেষণ ৰূপটো কি হ'ব? পথৰুৱা। সেইদৰে কিছুমান শব্দ দিয়া হৈছে তোমালোকক চোৱা। ঘৰ ঘৰুৱা, সাৰ সাৰুৱা, নিথৰ নিথৰুৱা, ভাগৰ ভাগৰুৱা, জাবৰ জাবৰুৱা। ইয়াৰ গোটেইকেইটাৰে একোটাকৈ কি কৰিব দিছে? বাক্য সাজিব দিছে, বাক্য গঠন কৰিব দিছে। যেনে ঘৰ ঘৰুৱা, ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। সাৰ সাৰুৱা, সাৰুৱা মাটিত শস্য ভাল হয়। নিথৰ নিথৰুৱা, দুখে মানুহক নিথৰুৱা কৰি পেলায়। ভাগৰ ভাগৰুৱা, পথাৰত কাম কৰি মানুহজন ভাগৰুৱা হৈ পৰিছে।
জাবৰ জাবৰুৱা। মানুহজনৰ কথোপকথনত তেওঁৰ জাবৰুৱা স্বভাৱটো ফুটি উঠিছে। ইয়াতেও মই বাক্যসমূহ গঠন কৰি দিছোঁ। তোমালোকে যদি বিচৰা তেতিয়াহ'লে আৰু বেলেগকৈ বা নতুনকৈ কিছুমান বাক্য সাজি অভ্যাস কৰিবা। 12 নম্বৰ প্ৰশ্ন, পঢ়া আৰু আবৃত্তি কৰা। ইয়াতে আন এটা কবিতা দিছে। কবিতাটি হৈছে বসন্ত। মালতী ফুলিল সেউতি উঠিল, কেতেকী গামুৰি দিলে, সুৰীয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে। বকুলে সিঁচিলে তৰাই কুকনি, মদাৰে খেলিলে ফাকু, জ্যোতি ফুলচুপি নিশাস এৰিলে, পদুমে মেলিলে চকু। থুৰিত কৰবীৰে সাঁচিলে মুটুপি, ভূমিয়ে মেলিলে চপা, চৰাই হালধীয়া মৌ মতলীয়া, উলটি কৰিলে কৃপা। ইয়াৰ পৰা তোমালোকৰ এটা প্ৰশ্ন দিছে। ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ কোৱা। ইয়াত চৰাই হ'ব কুলি, কেতেকী, চৰাই হালধীয়া আৰু ফুল হ'ব মালতী, সেউতী, মদাৰ, পদুম, কৰবী, বকুল। 13 নম্বৰ প্ৰশ্ন, দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। ইয়াত তলত দিয়া শব্দবিলাক যি দিয়া আছে তাকে লৈ তোমাক নিজে এটা কবিতা লিখিবলৈ দিছে। আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ গছনি, পখিলা, বৰষুণ। এইখিনি যিহেতু পৰীক্ষাত নাহে, তোমালোকৰ হ'লেও নিজৰ কাৰণে বা কবিতা লিখাৰ অভ্যাসৰ কাৰণে নিজে নিজে একোটাকৈ কবিতা লিখিব চেষ্টা কৰিবা। ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্নত দিছে, কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰে এখন তালিকা প্ৰস্তুত কৰা। ইয়াতেও ভাল পোৱা কামবোৰৰ এখন তালিকা প্ৰস্তুত কৰি দিছোঁ, তোমালোকে চাই যাবা। বৰষুণত ভিজি ধেমালি কৰিব ভাল পাওঁ। বৰষুণত কাগজৰ নাওৰে খেলিবলৈ ভাল পাওঁ। বৰষুণৰ বতৰত খিৰিকীৰে বাহিৰলৈ চাই থাকি ভাল পাওঁ। বৰষুণৰ বতৰত মাছ ধৰি ভাল পাওঁ। বৰষুণৰ বতৰত বৰষুণৰ পানী জমা কৰি অন্য কামত লগাব ভাল পাওঁ। এইবিলাক একোটা বৰষুণত কৰি ভাল লগা কাম। ইয়াৰ উপৰিও যদি তোমালোকৰ নিজাকৈ কিছুমান কাম ভাল লগা আছে, ইয়াতে যোগ কৰিব পাৰা, ইয়াতে দিব পাৰা। 16 নম্বৰ প্ৰশ্ন, দলত আলোচনা কৰি কোৱা আৰু লিখা। ধুমুহা বৰষুণ আহিলে তুমি কি কৰা? উত্তৰ, ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰতে থাকোঁ আৰু পাৰিলে খিৰিকীৰে বাহিৰলৈ চাওঁ। ইয়াত এই প্ৰশ্নসমূহ যিকেইটা দিয়া আছে তোমালোকৰ দলত স্কুলৰ তোমালোকৰ বন্ধু বান্ধৱী বা সহপাঠীৰ লগত আলোচনা কৰি লিখিব দিছে। খ নম্বৰ প্ৰশ্নটো হৈছে, শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে? উত্তৰ, শিল বৰষুণ পৰিলে মোৰ ভয় লাগে, কাৰণ ডাঙৰ শিলবোৰে বহুত ক্ষতি কৰিব পাৰে। গ নম্বৰ, বৰষুণ দিলে তোমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ কেনেকুৱা হয়? অৰ্থাৎ বৰষুণ দিলে চৌপাশৰ পৰিৱৰ্তনবোৰ হয় যে বৰষুণ দিলে ঠাণ্ডা বতাহ বলে, খাল বিলবোৰ পানীৰে উপচি পৰে, গছ গছনিবোৰ ধুনীয়া সেউজীয়া হৈ পৰে। পাঠটিত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিব লগা যিবিলাক প্ৰশ্ন সেইবিলাক আমি ইতিমধ্যে কৰিলোঁ। তাৰোপৰি কবি পৰিচয় অৰ্থাৎ কবি নৱকান্ত বৰুৱাৰ বিষয়েও কিছুমান প্ৰশ্ন তোমালোকে জানি থোৱা ভাল। যে নৱকান্ত বৰুৱাৰ জন্ম কেতিয়া হৈছিল? 1926 চনত। এখুত ককাইদেউ অৰ্থাৎ নৱকান্ত বৰুৱা দেৱৰ ছদ্ম নামটো কি আছিল? এখুত ককাইদেউ। নৱকান্ত বৰুৱাদেৱক কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? বা কোনখন উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ককাদেউতাৰ হাড়। ভাৰত চৰকাৰে নৱকান্ত বৰুৱাদেৱক কি সন্মানেৰে সন্মানিত কৰিছিল? উত্তৰটো হ'ব পদ্মভূষণ। 17 নম্বৰ প্ৰশ্নত তোমালোকক এটা প্ৰকল্প কৰিব দিছে। প্ৰকল্প অৰ্থাৎ প্ৰজেক্ট যে কৰা তোমালোকে, সেই প্ৰকল্প এটা কৰিব দিছে। ছবিকেইখন পৰ্যবেক্ষণ কৰা আৰু তাত দেখুওৱা ধৰণে কামবোৰ কৰা।
প্ৰথম ক দিছে বৰষুণৰ পানী সৰু সৰু পাত্ৰত সংগ্ৰহ কৰা। অৰ্থাৎ তোমালোকক এইটো কৰিব দিছে নিজে নিজে যে বৰষুণৰ পানীবিলাক তোমালোকে এটা এটা সৰু সৰু পাত্ৰত সংগ্ৰহ কৰিবা। নেক্সট তোমালোকে সংগ্ৰহ কৰা পানীখিনি এটা কাপেৰে জুখি ডাঙৰ পাত্ৰ এটাত থোৱা। অৰ্থাৎ কাপ এটাৰে জুখি সৰু সৰু পাত্ৰবোৰৰ পৰা ডাঙৰ পাত্ৰ এটা থ'ব দিছে। তাৰে পিছত তোমালোকক কৰিব দিছে সংগ্ৰহ কৰা পানীখিনি তোমালোকে ৰোৱা গছপুলিৰ গুৰিত দিবা আৰু পুলিটোৰ বৃদ্ধি সময়ে সময়ে পৰ্যবেক্ষণ কৰিবা। অৰ্থাৎ বৰষুণৰ পানীখিনি অপচয় নকৰি সেইখিনি জমা কৰিবা আৰু যিডাল গছপুলি ৰুবা তাত সময়ে সময়ে দি পেলাই গছডাল কিমানখিনি ডাঙৰ হৈছে সেইটো পৰ্যবেক্ষণ কৰিবা। এনেদৰে সংগ্ৰহ কৰা পানীখিনি ঢাকনি দি থবা আৰু আন কি কি কামত ব্যৱহাৰ কৰিবা লিখা। অৰ্থাৎ ফুলত বা গছপুলিত পানী দিয়া হোৱাৰ পিছত পানীখিনি ঢাকনি এখন দি থ'ব দিছে। তাৰপিছত এই বাকী থকা পানীখিনিনো আন কি কি কামত তুমি ব্যৱহাৰ কৰিব পাৰিবা সেইটো লিখি উলিয়াব দিছে। এইটো হৈছে তোমালোকৰ এটা প্ৰকল্প। 18 নম্বৰ প্ৰশ্ন, 5টা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰা। সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা আৰু সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা। ইয়াত 5টা প্ৰকৃতি বিষয়ক কবিতা তোমালোকক সংগ্ৰহ কৰিব দিছে। বিভিন্ন কবিৰো হ'ব পাৰে। সেই কবিতাৰ নাম আৰু কবি পৰিচয় লিখিবা আৰু এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰিবা আৰু সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ বেৰত আঁৰি থবা। তো ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল এই কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। আশা কৰোঁ তোমালোকে নিশ্চয়কৈ বুজি পাইছা। আৰু যদি তোমালোকে প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।